আরে ভাই আচৰিত আচৰিত কিন্তু দেই মানিছোঁ কিন্তু আচৰিত ইমান সহজতে হাৰি গ'লা। আৰে কেনেকৈ তুমি হাৰিব পাৰিলা ইমান সহজতে? মই মানে মানিব পৰা নাই, মোৰ মনটোৱে মানিব পৰা নাই ইমান সহজতে যে তুমি হাৰি গ'লা। এবাৰ সোধাচোন নিজৰ মনটোক, হয় মই সঁচাকৈ হাৰিলোঁ নে? মানিছোঁ তুমি বহুতবাৰ ট্ৰাই কৰিছিলা, চেষ্টা কৰিছা, কিন্তু সফল হোৱা নাই। তথাপিতো তুমি হাৰি যাবা নেকি? হাৰিলা কেনেকৈ? মানে মানিব পৰা নাই মনটোক, ইমান সহজতে তুমি হাৰিব পাৰিলা। এবাৰ মনটোক সোধা, তুমি ইমান সহজতে কেনেকৈ হাৰিব পাৰিলা? এতিয়া কোৱা তুমি কেনেকৈ হাৰিব পাৰিলা? আৰে ভাই আগৰ সেইদিন নাই, সেই মাৰ্কৰ কথা তুমি এতিয়া ভাবি লাভ নাই, বুজি পাইছানে? তুমি যি এতিয়া শুই আছা বা তুমি যি এতিয়া ঘৰত আছা বা তুমি ফিল্ডত যোৱা নাই, ৰানিং কৰা নাই, প্ৰেক্টিছ কৰা নাই, কিন্তু তোমাৰ পিছফালে চোৱাচোন, সেই ল'ৰাজন দেখিছা? সেই ল'ৰাজনে অলৰেডি মানে গৈ আছে, মানে এটা ৰুটিন বনাই লৈছে, সি অলৰেডি গৈ আছে ফিল্ডত, কণ্টিনিউ গৈ আছে। তুমি কিন্তু এইটো ভুল কৰিছা, মাইনাছটো তুমি ইয়াতে খাইছা, বুজি পাইছানে? তুমি মাইনাছটো তোমাৰ ইয়াতে হৈছে। সেই ল'ৰাজনে তোমাৰ পিছফালে থকা সেই ল'ৰাজনে কণ্টিনিউ গৈ আছে, তুমি কিন্তু ৰৈ গৈছা। এতিয়া তুমি মোক কোৱা যে কোনে সফল হ'ব? এনেকৈ হ'লে তুমি যেন সফল হ'ব জানো পাৰিবা? নোৱাৰা, কেতিয়াও নোৱাৰা। তুমি ভাবি আছা যে 3 মাহ আগৰ পৰা বা 2 মাহ আগৰ পৰা মই প্ৰেক্টিছ কৰিম, মানে ইণ্টাৰভিউ হোৱাৰ 2 মাহ বা 3 মাহ আগৰ পৰা মই প্ৰেক্টিছ কৰিম, মই ৰানিং আৰম্ভ কৰিম, এনেকুৱাকৈ ভাবি আছা নিশ্চয়। গতিকে তুমি যি কৰিলা আজিৰ পৰা, এতিয়াৰ পৰা তুমি আৰম্ভ কৰি দিয়া, ঠিক আছে?